নমস্কাৰ। আজি ৰাষ্ট্ৰীয় যুৱ দিৱস। ৰাষ্ট্ৰীয় যুৱ দিৱসত আমি ভাৰতৰ দাৰ্শনিক তথা আধ্যাত্মিক গুৰু স্বামী বিবেকানন্দক শ্ৰদ্ধাৰে সুবৰিছোঁ আৰু ৰাষ্ট্ৰীয় যুৱ দিৱস ৰূপে পালন কৰা বিবেকানন্দ জয়ন্তীত প্ৰসিদ্ধ দাৰ্শনিক সনাতন ধৰ্মৰ প্ৰবক্তা স্বামী বিবেকানন্দলৈ আকৌ এবাৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি যুৱ দিৱসত মই ক'ব বিচাৰিছোঁ যে here are some responsibilities and duties of Indian youth. আজিকালি দেখা যায় যে বৰ্তমান আধুনিক যুগত আমাৰ ভাৰতৰ যুৱ সমাজ দেশৰ কাৰণে, সমাজৰ কাৰণে, জাতিৰ কাৰণে ইত্যাদি ক্ষেত্ৰত যেন কিছু পৰিমাণে হ'লেও পিছুৱাই গৈ আছে। কাৰণ তেওঁলোকে আমাৰ দেশখন পৰিৱৰ্তনৰ কাৰণে যি চিন্তা চৰ্চা আমি সংঘবদ্ধভাৱে কৰিব লাগিছিল, সেই ক্ষেত্ৰত দেখা যায় যে আমাৰ শিক্ষা ব্যৱস্থাৰো এটা ক'তবা যেন অলপ হ'লেও ডাইমেনশ্যন দিব পৰা নাই। এই ক্ষেত্ৰত মই ক'ব খুজিছোঁ যে ভাৰতৰ যুৱ সমাজে কেনেকুৱা ধৰণৰ উপলব্ধি লৈ আমাৰ দেশখনৰ পৰিৱৰ্তনৰ কাৰণে আগবঢ়া উচিত। প্ৰথমতে আমি হ'ব লাগিব ভাল নাগৰিক। এই ক্ষেত্ৰত আমাৰ শিক্ষা ব্যৱস্থা, আমাৰ দক্ষতা আৰু আমাৰ দেশখনে মুখামুখি হোৱা সমস্যাসমূহ আমি ভালদৰে বুজিব লাগিব। তাৰপিছত আমি চিন্তা কৰিব লাগিব যে আমি প্ৰতিজন যুৱক যুৱতী নিজা নিজা স্থানত এগৰাকী লিডাৰ। সেই ক্ষেত্ৰত আমি আমাৰ দায়িত্ব সমাজ সেৱাৰ কাৰণে স্ব-ইচ্ছাই আমি কাম কৰি যাব লাগিব। তাৰপিছত আমি হ'ব লাগিব যে পৰিৱৰ্তনৰ এগৰাকী সৈনিক, য'ত আমি আমাৰ দেশটো পৰিৱৰ্তন কৰাৰ কাৰণে টেকন'লজি আৰু গভাৰ্নেন্স এই বিষয়বিলাকত পৰিৱৰ্তন কৰিব লাগিব। তাৰপিছত আমি হ'ব লাগিব এগৰাকী ৰোল মডেল। আমি যদি মানসিকভাৱে শক্তিশালী নহওঁ, তেতিয়া আমি কোনো এটা ক্ষেত্ৰতে আমি ৰিফ্লেক্টিভ কৰিব নোৱাৰিম। গতিকে আমি এগৰাকী আদৰ্শ ৰোল মডেল ব্যক্তি হোৱাৰ কাৰণে চেষ্টা কৰিব লাগিব। তাৰপিছত আমি দায়িত্ব পালন কৰিব লাগিব যে ৰেছপন্সিবল চিটিজেন হিচাপে। এই ক্ষেত্ৰত আমাৰ প্ৰধানকৈ গুৰুত্ব দিবলগীয়া বিষয়বিলাক হ'ল যে বি পাংচুৱেল, ডিচিপ্লিন, আৰু কিবা এটা কাম কৰাৰ আগতে আমি ভাবিব লাগিব কেনেদৰে আমি ৰেছপন্সিবল নাগৰিক বা দায়িত্বশীল নাগৰিক হ'ব পাৰোঁ। তাৰপিছত আমি আৰু চিন্তা কৰিব লাগিব যে গ'ল অৰিয়েণ্টেড হোৱাৰ ক্ষেত্ৰত আমি চিন্তা কৰিব লাগিব। আমাৰ যদি লক্ষ্য নাথাকে তেতিয়াহ'লে আমি আগবাঢ়ি যাব নোৱাৰিম। তাৰপিছত আমি গুৰুত্ব দিব লাগিব যে ইনক্লুচিভ, অৰ্থাৎ সকলোকে সাঙুৰি লৈ আমি আগবাঢ়ি যাব লাগিব। যিহেতু আমাৰ দেশখন বৈচিত্ৰ্যময় দেশ, ইয়াতে আমি সকলোকে সাঙুৰি আমাৰ দেশৰ পৰিৱৰ্তনৰ কাৰণে আগবাঢ়ি যাব লাগিব। তাৰপিছত আমি চিন্তা কৰিব লাগিব যে মহিলাসকলৰ
ক্ষেত্ৰত যে প্ৰমোট উইমেন এম্পাৱাৰমেণ্ট স্বামী বিবেকানন্দই কৈ গৈছিল যে আমাৰ দেশৰ পৰিৱৰ্তনৰ কাৰণে যদি আমি মহিলাসকলক শিক্ষিত নকৰোঁ, সুৰক্ষিত নকৰোঁ, তেওঁলোকক বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ যদি অংশগ্ৰহণৰ ব্যৱস্থা আমি নকৰোঁ, তেতিয়াহ'লেও আমাৰ দেশখন পৰিৱৰ্তন নহয়। তাৰপিছত আমি চিন্তা কৰিব লাগিব যে পৰিৱেশৰ ক্ষেত্ৰত আমি কনচিয়াছ হ'ব লাগিব। দিনে দিনে আমাৰ প্ৰদূষণৰ মাত্ৰা বাঢ়ি গৈ আছে। যে পৰিৱেশ এই পৃথিৱীখনক যদি আমি সুৰক্ষা দিব নোৱাৰোঁ, পৃথিৱীৰ বাতাবৰণ ইত্যাদি পৰিৱেশৰ ক্ষতি নোহোৱাকৈ আমাৰ উন্নয়ন প্ৰক্ৰিয়া চলাই যাব লাগিব। এই ক্ষেত্ৰতো আমি লোভীয়া হ'লে নহ'ব। মহাত্মা গান্ধীয়ে কৈ গৈছিল, ডু নট গ্ৰীড ফৰ নেচাৰ। এই কথাটো আমি চিন্তা কৰিব লাগিব যে প্ৰকৃতিৰ ধ্বংস কৰিলে নহ'ব, প্ৰকৃতিৰ ধ্বংস কৰাৰ কাৰণে আমি লোভীয়া হ'লে নহ'ব। তো সেই ক্ষেত্ৰত এইটো বহুত এটা গুৰুত্বপূৰ্ণ বিষয়। তাৰপিছত আমি চিন্তা কৰিব লাগিব বি এ গ্লোবেল চিটিজেন, অৰ্থাৎ বিশ্ব নাগৰিক হোৱাৰ আৰু ভাৰতবৰ্ষক এটা বিশ্ব ভিতৰত এটা বিশ্ব ৰাষ্ট্ৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ কাৰণে কাম কৰিব লাগিব। ইয়াতে আমাৰ প্ৰয়োজনীয় বিষয়বিলাক আছে যে বি পজিটিভ, মেক পজিটিভ, ডু পজিটিভ, পজিটিভ চেঞ্জেছ ইন এডমিনিষ্ট্ৰেশ্যন। ভাৰতবৰ্ষৰ যি শাসন ব্যৱস্থা তাত পৰিৱৰ্তন আনিব লাগিব। এতিয়াও বহুতখিনি কৰিবলগীয়া আছে। শাসন ব্যৱস্থাত পৰিৱৰ্তন, ন্যায়পালিকা ব্যৱস্থাত পৰিৱৰ্তন, চৰকাৰী বিষয় কাৰ্যালয় ইত্যাদিত পৰিৱৰ্তন আনিব লাগিব, যাতে সাধাৰণ মানুহ উপলব্ধি কৰিব পাৰে, নিজক বা চিনিব পাৰে যে বিভিন্ন সুযোগ সুবিধাবিলাক দৰিদ্ৰ শ্ৰেণীৰ মানুহে অতি সহজে ভোগ কৰিব পাৰে। এই সুব্যৱস্থা নাথাকিলে কেতিয়াও আমাৰ দেশখন উন্নতি নহয়। গতিকে আজি যুৱ দিৱসত মই আমাৰ দেশৰ যুৱ সমাজক এইটোৱে আহ্বান কৰিছোঁ যে স্বামী বিবেকানন্দৰ সেই সপোনৰ ভাৰতবৰ্ষখন গঢ় দিয়াৰ ক্ষেত্ৰত আমি সকলোৱে মিলিজুলি আগবাঢ়ি যাব লাগিব। ধন্যবাদ। আকৌ এবাৰ ভাৰতবৰ্ষৰ এই ইয়ুথ ডে স্মৰণ কৰি মই ইয়াতে সামৰিছোঁ। থেংক ইউ।